নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে আৰক্ষীৰ জালত মষ্ট ৱান্টেড অখৰ আলী। আৰক্ষীৰ জালত মষ্ট ৱান্টেড অখৰ আলী দীৰ্ঘদিন ধৰি বিচাৰি আছিল আৰক্ষীৰ দলে আৰু দীৰ্ঘদিন বিচাৰি ফুৰাৰ পিছত ধুবুৰীত চোৰাং গৰু আৰু নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগ তেখেতৰ ওপৰত। আগমনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখৰ আলীক। অখৰ আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত পুৱনি নিশা গৌৰীপুৰৰ দিশত গৈ থকাৰ উমান পায় আগমনী আৰক্ষীয়ে খেদি খেদি যায় অখৰক আৰু আৰক্ষীৰ বাহনক খুন্দিয়াই আগভেটি ধৰে এখন বলেনো বাহনে। পলায়নৰ চেষ্টা কৰি নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়া বাহনখনে। আজি এই আপোনালোকে চাওক, অসম পুলিচৰ এক সফল অভিযান। আজিৰ দ্বিতীয়টো খবৰ হৈছে হ্ৰাস পাইছে তাপমাত্ৰা, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাত। অসহনীয় গ্ৰীষ্ম প্ৰবাহৰ পৰা সকাহ পাইছে ৰাজ্যবাসীয়ে। নিশাৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাত। মধ্য অসমৰ হোজাই, যমুনামুখ আদিত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ। 2 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবতো হ'ব প্ৰচণ্ড বৰষুণ। চিৰাং, বঙাইগাঁও, বৰপেটা, বাক্সা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, মাজুলী আৰু যোৰহাটত হ'ব প্ৰচুৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। 1 আগষ্টৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। আজিৰ তৃতীয়টো খবৰ হৈছে 1 আগষ্টৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহু নিয়ম। নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। 1 আগষ্টৰ পৰা সলনি হ'ব LPG চিলিণ্ডাৰৰ মূল্য। 14 কেজি ঘৰুৱা গেছ আৰু 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সালসলনি হোৱাৰ সম্ভাৱনা। HDFC বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আহিব পৰিৱৰ্তন। 15,000 টকাৰ অধিক লেনদেনত লোৱা হ'ব অতিৰিক্ত চাৰ্জ। নিয়ম সলনি হ'ব গুগল মেপৰ। ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকাত ল'ব পে'মেণ্ট। আগষ্ট মাহত 13 দিনকৈ বন্ধ থাকিব বেংক। ৰাখী বন্ধন, জন্মাষ্টমী, স্বাধীনতা দিৱসকে ধৰি শনি দেওবাৰ মিলাই 13 দিন বন্ধ থাকিব বেংক। 1 আগষ্টৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। আপোনালোকে আজি গুৰুত্বপূৰ্ণ খবৰকেইটা চাইছে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ধন্যবাদ।